কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল আৰু সকলোৱে প্ৰস্তুতি আছাম পুলিচ অগ্নিবীৰ SSC কাৰণে সকলোৱে প্ৰস্তুতি চাগে ভালদৰে চলি আছে তাৰে মই কামনা কৰিলোঁ। তো বহুতে মোক কমেণ্ট কৰি আছে অগ্নিবীৰ ট্ৰেইনিং কেনেকুৱা হয়, তোমাৰ যেতিয়া অগ্নিবীৰ ট্ৰেইনিং কৰিছিলা মানে কেনেকুৱা ধৰণৰ হৈছিলে আৰু কেনেকুৱা ধৰণৰ প্ৰচেছ থাকে, কিমান মাহত আমি কি শিকিবলৈ পাম তাত গৈ, আৰু এডভান্স ট্ৰেইনিং আমাৰ নিজৰ পষ্টিং জেগাত হ'ব নেকি। তো বহুতৰ মনত ডাউট, ভাবিলোঁ মই তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিওঁ, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' যোনবোৰ কমেণ্ট আহে কমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি মানে তোমালোকৰ বাবে মই ভিডিঅ' বনাই যাওঁ। ঠিক আছে, যিমান পাৰোঁ মানে ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছোঁ যাতে তোমালোকৰ যোনবোৰ ডাউট, তোমালোকৰ যোনবোৰ কুৱেশ্যন সেই তোমালোকৰ আৰামচে মানে কমপ্লিট হৈ যায়। ঠিক আছে, তো প্ৰথম কমেণ্ট কৰি আছে অগ্নিবীৰ ট্ৰেইনিং কেনেকুৱা হয়, 7 মাহৰ ট্ৰেইনিং, আগতে 12 মাহৰ ট্ৰেইনিং হৈছিলে, এতিয়া 7 মাহতে কমপ্লিট হৈছে, কি শিকিবলৈ পাওঁ এটা বুজা। চ' তোমালোকক মই এটা কথা কওঁ শুনা, আগতে যোনবোৰ পাৰ্মানেণ্ট আৰ্মি আছিলে কৰোণাৰ পিছত 2022 চনৰ কিমান 15 জুন মাহত অগ্নিবীৰটো আহিছিলে, যোনটো বিপিন ৰাৱতে এইটো আনিছিলে। ঠিক আছে, তাৰ ফলত মোদীৰ লগত, নৰেন্দ্ৰ মোদী ডাঙৰীৰ লগত কনফাৰেন্সৰ অগ্নিবীৰ ছিষ্টেমটো ইণ্ডিয়ান আৰ্মিত আহিলে। তেতিয়াৰ পৰাই 12 মাহৰ ঠাইত 6 মাহ ট্ৰেইনিং হয়, এমাহ তোমালোকৰ POP কাৰণে ড্ৰিল প্ৰেক্টিছ হয়। ঠিক আছে, তো তাৰপিছত POP হৈ যায়, তাৰপিছত তোমালোকে নিজৰ ইউনিটৰ গুচি যোৱা। ঠিক আছে, তো মেইন কথা হ'ল যে 12 মাহৰ ট্ৰেইনিং 6 মাহত কমপ্লিট কেনেকৈ কৰিছে, এইটো এটা জানিবলগীয়া কথা। তো তোমালোকক মই কৈ দিওঁ, যিহেতু আমি কৰি আহিছোঁ। আগতে যোনটো 12 মাহৰ যোনটো ট্ৰেইনিং হৈছিলে, সেইটো ট্ৰেইনিংটো মানে যোনটো ট্ৰেইনিং হৈছিলে আগতে, আৰু মানে এটা নৰ্মেলত চলি যায় মানে। ঠিক আছে, প্ৰতিটো কাম এটা ব্যৱধানত চলি গৈছিলে। কিন্তু এতিয়া তোমালোকৰ যোনটো ট্ৰেইনিংটো হৈছে, সেইটো কেনেকুৱা ধৰণৰ হৈছে, বহুত স্পীডত হৈছে ট্ৰেইনিংখিনি। মানে তুমি কিছুমান ক্ষেত্ৰত বুজি পেলাই থাকি গ'লেও কিন্তু পিছত টাইম নাপাবা, মানে তেনেকুৱা ধৰণৰ। আগত ট্ৰেইনিঙত তোমালোকে যোনবোৰ বুজাবলগীয়া বস্তু তুমি জানিব পাৰিছিলা, কিন্তু এতিয়া তোমালোকে যোনবোৰ জানিবলগীয়া বস্তু সেইটো মানে থাকি গৈছে, মানে সেইটো ইউনিটত গৈ মানে তোমালোকে কৰিব পাৰা, কিন্তু মানে সেইটো থাকি গৈছে মানে তোমালোকে কৰিবলৈ। ঠিক আছে, তো থাকি যোৱাৰ ফলত মানে এটা নিজৰ মনত অসুবিধাৰ সৃষ্টি হৈছে, কাৰণ যোনটো ট্ৰেইনিং তোমালোকে কৰিছিলা সেইটো ট্ৰেইনিং তোমালোকে আকৌ বুজিবলগীয়া হৈছে পিছত গৈ, আৰু এই কষ্ট তুমি কৰিব পাৰিবা নাই, কাৰণ স্পীডত ট্ৰেইনিং হৈছে, তোমালোকৰ ৰেষ্ট টাইম কম হৈছে। আগতে ৰেষ্ট টাইম পাইছিলা তুমি, কিন্তু ট্ৰেইনিঙত বহুত অগ্নিবীৰ একেবাৰতে লৈ গৈছে, যাৰ ফলত তোমালোকৰ পানীৰ অসুবিধা হৈছে, খোৱা বোৱাত অসুবিধা হৈছে, তেনেকুৱা ধৰণৰ মানে। কিন্তু আগতে তোমালোকৰ এনেকুৱা ধৰণৰ মানে প্ৰব্লেম হোৱা নাছিলে মানে আগতে। ঠিক আছে, তো সেইখিনিয়ে। আৰু যেতিয়া মানে আগতে যেতিয়া অগ্নিবীৰ কম আছিলে বহুত ভাল হৈছিলে, কিন্তু এতিয়া বাঢ়ি গৈছে অগ্নিবীৰ, বহুত পানীৰ সৃষ্টি হৈছে, বহুত টয়লেট কম, কিন্তু ৰাতিপুৱা সোনকালে উঠিও তোমালোকে বহুত ৱেইট কৰিবলগীয়া হৈছে, বহুত সৃষ্টি হয়, বহুত প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে, আৰু লগতে চেলেৰী ছুটীটো নকবাই। ঠিক আছে, সেইকাৰণে তোমালোকে 4 বছৰৰ কাৰণে যদি আহিব বিচাৰিছা, কষ্ট কৰিব বিচাৰিছা 4 বছৰ পিছত, তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, যদি তুমি ভালদৰে পঢ়া শুনা কৰি আছা, প্লিজ তোমালোকে নাহিবা, এইটোৱে ক'ম। ঠিক আছে, ভালদৰে যদি পঢ়ি আছা, ভালদৰে যেতিয়া পাৰ্চেণ্টেজ আছে, এটা ভালদৰে পঢ়া, এটা পাৰ্মানেণ্ট জব SSC হওক, আছাম পুলিচ হওক, আৰু গ্ৰেড 3 হওক, অন্যান্য ধৰণৰ অফিচ লেভেল যোনবোৰ কাম, বিজনেছত ট্ৰাই কৰা। কাৰণ ইয়াত যদি 4 বছৰ সেই খটুৱাই দিয়া, মানে পিছৰ কামখিনি বহুত অসুবিধা হ'ব, পিছৰ লাইফটো কথা আছে। ঠিক আছে, তো 12 মাহৰ ট্ৰেইনিং 6 মাহত কৰিবলগীয়া আছে, সেইটো এটা কষ্ট হয়েই। আমাৰ ধৰণৰ কষ্ট কৰিবলগীয়া ল'ৰাই কৰি ল'ব, কিন্তু বহুত ল'ৰা গুচি গৈছে আমাৰ জেগাতো, যোনবোৰে ইমানখিনি কষ্ট সহিব নোৱাৰে। বহুত ল'ৰা আমাৰ কোম্পানীৰ পৰা ৰিজাইন দিয়াত মই নিজেই দেখিছোঁ, নিশ্চকুত ৰিজাইন দিছে। কাৰণ 12 মাহৰ ট্ৰেইনিং 6 মাহত কমপ্লিট কৰাটো এটা সাধাৰণ কথা নহয় ন, বহুত জানিবলগীয়া কথা আছে, কিন্তু সেইবোৰ তোমালোকে এনেকৈ থাকি যাব নজনাকৈ, সেইটো এটা অসুবিধাৰ সৃষ্টি হয়। তো সেইকাৰণে অকণ চাই লোৱা, বহুত ভাবি চিন্তি আহা অগ্নিবীৰত। 4 বছৰৰ কাৰণে যদি আহিব বিচাৰিছা আহা। ঠিক আছে, 4 বছৰৰ পিছত যোনটো 11,70,000টো লৈ যোৱা, এটা ভাল বিজনেছ। যোনসকলে পঢ়া শুনাত কমজোৰ, বেলেগত ইমান দিমাগ খটাব নোৱাৰে, তেওঁলোকে আহা, এটা ভাল পেমেণ্ট লৈ যোৱা, ইমানখিনিয়ে আৰু। ঠিক আছে, বাকীটো তোমালোকৰ ওপৰত মেটাৰ কৰে, তোমালোকৰ ভৱিষ্যত নিজে তোমালোকে চিন্তা কৰা। ঠিক আছে, তো মই যিমানখিনি নিজে ফেচ কৰিছোঁ সেইখিনি তোমালোকৰ আগত জনাইছোঁ। বাকী ডিচিশ্যনটো তোমালোকে কেনেকৈ লোৱা নোলোৱাটো তোমাৰ ওপৰত ডিপেণ্ড কৰে। ঠিক আছে।